Hey guys, what's up? Welcome to General Science India. ইতিমধ্যে আপুনি ভিডিওৰ টাইটেল অথবা থাম্বনেইল চাই অলৰেডি গমে পাইছে আজি কি টপিক লৈ ডিসকাস কৰিম আৰু অলপতে আমাৰ অসমত চৰকাৰে প্ৰায় 10 ডেজ মান ইন্টাৰনেট সাৰ্ভিস ষ্টপ কৰি ৰাখিছিল গতিকে এই কেইদিনত আপোনাৰ মনত থাকে এটা প্ৰশ্ন আহিছে হসাকে চৰকাৰে ইন্টাৰনেট কন্ট্ৰোল কৰেনে যদি নকৰে তেন্তে ইন্টাৰনেট কোনে কন্ট্ৰোল কৰে ইন্টাৰনেটৰ মালিক কোন জানিম আজি এই ভিডিওটিৰ জৰিয়তে কিন্তু ভিডিওটি স্টার্ট কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি এতিয়ালৈ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক এতিয়া আহিছো মূল কথালৈ চৰকাৰে একচুয়ালি ইন্টাৰনেট কন্ট্ৰোল কৰিব নোৱাৰে বা বন্ধ কৰি ৰাখিব নোৱাৰে আপুনি চাগে ভাবিছে এইটো আকৌ কোৰ মক্কেল আহিল কাৰণ চৰকাৰে অলৰেডি 10 ডেজ মান ইন্টাৰনেট সাৰ্ভিস বন্ধ কৰি ৰাখিলে আমাৰ অসমত ফ্ৰেন্ডস ৰব ভিডিওটি সম্পূৰ্ণকৈ চাই লওক চৰকাৰে একচুয়ালি কিছুমান পাৰ্টিকুলাৰ ফেসবুক পোষ্ট হে ৰিমুভ কৰিব পাৰে অথবা কিছুমান ওয়েবসাইট যেনেকুৱা গুগল ফেসবুক ইউটিউব এটসেট্ৰা এইবোৰ ব্লক হে কৰিব পাৰে কিন্তু এইবোৰ আপুনি অতি ইজিলি বাইপাস কৰিব পাৰে চৰকাৰে ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ সমুকৈ আইএসপিএছক নিৰ্দেশ দি এইবোৰ ওয়েবসাইট ব্লক কৰাব পাৰে ISPs যেনে এয়াৰটেল জিঅ ভোডাফোন আইডিয়া এটসেট্ৰা এইবোৰৰ হাতত বহুত সিগনিফিকেন্ট পাৱাৰ থাকে কিন্তু ইহঁতৰ হাতত ইমানো পাৱাৰ নাথাকে যে ইহঁতে সকলো কন্ট্ৰোল কৰিব পাৰে কাৰণ VPN লগাই এইবোৰ আপুনি অতি সহজেই ওভাৰকাম কৰিব পাৰে সো নাও আপুনি গম পালে চৰকাৰে একচুয়ালি কেনেকৈ ইন্টাৰনেট কন্ট্ৰোল কৰে এতিয়া চাগে আপোনাৰ মনত এটা কোৱেশ্চন আহিছে যে চৰকাৰে অথবা ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ যেনে জিঅ এয়াৰটেল ভোডাফোন বিএসএনএল এইবোৰে যদি ইন্টাৰনেট কন্ট্ৰোল নকৰে তেন্তে মাস্ট বি গুগল ফেসবুক ইউটিউব এটসেট্ৰা ইহঁতে ইন্টাৰনেট কন্ট্ৰোল কৰে কাৰণ ইহঁতৰ হাতত সবতকৈ বেছি ডাটা আছে কিন্তু এইটোও সঠিক নহয় ফ্ৰেন্ডস কাৰণ আপুনি আপোনাৰ নিজৰ কাৰণে পাৰ্সোনাল ওয়েবসাইট বনাব পাৰে য'ত নেকি এইবোৰ ওয়েবসাইট যেনেকা ফেসবুক হোয়াটসঅ্যাপ ইউটিউব গুগল এইবোৰে কোনো ধৰণৰ ইন্টাৰফেয়াৰ কৰিব নোৱাৰে আপোনাৰ সেই হোয়াটসঅ্যাপত আপোনাৰ সেই ওয়েবসাইটত সো এতিয়া আপোনাৰ মনত চাগে এটা প্ৰশ্ন আহিছে ওয়েবসাইট যদি আপুনি বনায় তেন্তে আপোনাক ইন্টাৰনেটত স্পেচ কোনে দি আছে এইটো কথা বুজাবলৈ উদাহৰণস্বৰূপে www.facebook.com এইটো লিংক অথবা URL দাঙি ধৰিলো য'ত ফেসবুক হল ডমেইন নেম আৰু .com হল টপ লেভেল ডমেইন নেম এতিয়া আপুনি যদি এটা ওয়েবসাইট বনাব খোজে তেন্তে আপুনি ডমেইন নেমটো পাৰচেজ কৰিব লাগিব কিনিব লাগিব কিছুমান ওয়েবসাইট আছে যেনেকা GoDaddy MySpace DreamHost এটসেট্ৰা এইবোৰ ওয়েবসাইটে আপোনাক ডমেইন নেম কিছুমান মান্থলি পেকেজ অথবা ইয়াৰলি পেকেজৰ জৰিয়তে আপোনাক বিক্ৰী কৰে গতিকে ইয়াতে প্ৰশ্ন এটা আহে GoDaddy MySpace অথবা DreamHost এইবোৰে ইন্টাৰনেট কন্ট্ৰোল কৰে নেকি ইজ GoDaddy DreamHost MySpace are the king of internet no friends কথাটো তেনেকুৱা নহয় কাৰণ GoDaddy MySpace অথবা DreamHost এইবোৰ ওয়েবসাইটৰ ওপৰত আৰু এটা অথৰিটি আছে যাৰ নাম ICANN ইন্টাৰনেট কৰ্পোৰেচন ফৰ Assign name and numbers ICANN এটা নন প্ৰফিট অৰ্গানাইজেশ্যন হয় যাৰ হেডকোৱাৰ্টাৰ আমেৰিকাৰ লছ এঞ্জেলেছত অৱস্থিত হয় ইয়াৰ সকলো ধৰণৰ অথৰিটি আছে ICANN একচুয়ালি GoDaddy MySpace অথবা DreamHost এটসেট্ৰা এইবোৰক ডমেইন নেম বিক্ৰী কৰিবলৈ অথৰিটি দিয়ে ICANN টপ লেভেল ডমেইন নেমবোৰ কি ধৰণৰ হ'ব হেতু হিয়তেহে ডিসাইড কৰে যেনে .com .net .gov .org এটসেট্ৰা ICANN যিবোৰ কোম্পানীক টপ লেভেল ডমেইন নেম বিক্ৰী কৰে হিয়তক ৰেজিষ্ট্ৰিজ বুলি কোৱা হয় ৰেজিষ্ট্ৰিজৰ তলত আহে ৰেজিষ্ট্ৰাৰ্ছ যিবোৰ আৰু ৰেজিষ্ট্ৰাৰ্ছবোৰে মানুহক অৰ্থাৎ পাব্লিকক ইন্টাৰনেট প্ৰভাইড কৰে যেনে এয়াৰটেল ভোডাফোন জিঅ বিএসএনএল এটসেট্ৰা সো নাও আপুনি চাগে ভাবি আছে ICANN ইন্টাৰনেটৰ বছ হয় ICANN ইন্টাৰনেটৰ মালিক হয় ৰাইট
কিন্তু কথাটো তেনেকুৱা নহয় ফ্ৰেণ্ডছ, বিকজ ইণ্টাৰনেট ইজ এ ভেৰি ডিচেণ্ট্ৰেলাইজ নেটৱৰ্ক। আপুনি ইয়াক নেট অথবা জালৰ দৰে ভাবি লওক, যিবোৰ মোবাইল অথবা কম্পিউটাৰ ইণ্টাৰনেটৰ লগত কানেক্টেড হয় সেইবোৰেই ইণ্টাৰনেট বনায়। আপুনি ইয়াক চাৰ্ভাৰ বুলি ক'ব পাৰে। আপোনাৰ মোবাইলক নেটৱৰ্ক প্ৰভাইড কৰা মোবাইল টাৱাৰ অথবা সেই কম্পিউটাৰবোৰ চাৰ্ভাৰৰ লগত ৱায়াৰৰ সৈতে কানেক্টেড হয়। কিছুমান ডাঙৰ ডাঙৰ কোম্পানী আছে যিবোৰে আণ্ডাৰ ৱাটাৰ কেবুলৰ জৰিয়তে গোটেই পৃথিৱীখন কানেক্টেড কৰি থৈছে, আৰু সেই আণ্ডাৰ ৱাটাৰ কেবুলৰ লগত আমাৰ জিঅ', এয়াৰটেল, ভোডাফোন, BSNL কোম্পানীবোৰে কেবুলৰ লগত কানেক্ট কৰি মোবাইল টাৱাৰৰ লগত সংলগ্ন কৰিছে, আৰু সেই মোবাইল টাৱাৰৰ নেটৱৰ্কৰ জৰিয়তে এই কোম্পানীবোৰে আমাক ইণ্টাৰনেট প্ৰভাইড কৰি আহিছে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে গম পালে ইণ্টাৰনেটটো কেনেকুৱা হয়, আৰু ইণ্টাৰনেট একচুৱেলি কোনে কণ্ট্ৰল কৰিব নোৱাৰে। ইণ্টাৰনেট কাৰোৱে নহয়, আৰু আপুনি এইটোও ক'ব পাৰে ইণ্টাৰনেট আমাৰ সকলোৰে হয়। চ' বাই দ্য ৱেজ, থেংকছ ফৰ ৱাচিং। আই হোপ ভিডিঅ'টি আপোনাৰ ভাল লাগিছে যদি ভিডিঅ'টি লাইক কৰক, আৰু লগতে আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। আপুনি আৰু এটা আপোনাৰ ওচৰত মোৰ সৰ্বশেষত এটা ৰিকুৱেষ্ট, আপুনি যদি চেনেলটো প্ৰথমবাৰ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ন'টিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। বাই, হেভ এ গুড ডে।